ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ 17 তাৰিখ। আজি বাৰ হ'ব শনিবাৰ। আজি শিল্পী দিৱস। সকলোকে শিল্পী দিৱসৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে দিনটো শুভ হওক। আজি তিথি হ'ব কৃষ্ণা চতুৰ্দশী তিথি। আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ, তাৰপিছতে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব বৃঘাত যোগ, তাৰপিছতে হৰখন যোগ আৰম্ভ হ'ব। কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে শকুনিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি ধনু ৰাশি। আজি জন্মত ধনু ৰাশি, ক্ষত্ৰিয় বন, মতান্তৰে বৈশ্য বন, দেৱাৰীগণ মৰণত এক পদ দুখ। আজি যোগিনী পশ্চিমত। সূৰ্য উদয় হ'ব 6:16, সূৰ্যাস্ত সম হ'ব 4:50। যদি আপুনি কোনো শুভ কাম কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে ৰাহুকালৰ সময় লক্ষ্য কৰক। এই সময়ত কোনো শুভ কাম আপোনালোকে একেবাৰে নকৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। বিশেষকৈ 4 ৰাশি অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব। তুলা ৰাশি, বৃশ্চিক ৰাশি আৰু মিথুন ৰাশি আৰু কুম্ভ ৰাশি। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি একেবাৰে নাযাব, গতিকে যিমান পাৰে কঠোৰ পৰিশ্ৰম কৰিব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে। আৰু মনোৰঞ্জন সীমিত কিছু নকৰিব, নহ'লে আপুনি আপোনালোকৰ মানসিক যি শক্তিশালী তেতিয়াহে আপোনালোকৰ হ'ব। যেতিয়া আপুনি কিছু ফূৰ্তিত থাকিব, হাঁহি ধেমালি কৰি থাকিব, বিশেষকৈ সকলো সময়তে যদি আপুনি চিন্তা কৰি থাকে, টেনশ্যন লৈ থাকে, তেন্তে আপোনালোকৰ যি মানসিক যি শক্তি কিছু কমিব পাৰে। গতিকে কিছু ক্ষেত্ৰত আপোনালোকৰ মনোৰঞ্জনৰ প্ৰয়োজন আছে, সীমিত একেবাৰে নকৰিব। বিশেষকৈ চাকৰি বিচৰাসকলে নিজৰ প্ৰচেষ্টা ত্বৰান্বিত কৰাটো উচিত। কষ্ট কৰিব লাগিব, তেতিয়াহে সফল হ'ব। বৰ্তমান হৈছে কম্পিটিশ্যন সময়, বহুত বেছি টাফ কম্পিটিশ্যন, কিন্তু সময় অনুকূল। ব্যৱসায়ীসকলে সাৱধান হ'ব লাগে বুলি কৈছে। ঘনিষ্ঠ সহযোগীয়ে আজি আপোনালোকৰ অগ্ৰগতিত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। গেলামালৰ ব্যৱসায়ীসকলৰ বাবে দিনটো বহুত বেছি ভাল বুলি কৈছে। তেওঁলোকে ব্যৱসায়ত সফলতা অৰ্জন লাভ কৰিব। হঠাতে মূৰৰ বিষ কিছু লোকৰ আৰু বিভ্ৰান্তিৰ দৰে স্বাস্থ্যজনিত সমস্যা থাকিব পাৰে আজিৰ দিনটোত, গতিকে অলপ ধ্যান ৰাখিব লাগিব। বয়োজ্যেষ্ঠসকলৰ লগত বিশেষকৈ নিজৰ দাবীত জোৰ দিয়াটো ভাল নহয়। তেওঁলোকৰ পৰামৰ্শ শুনা, নহ'লে তেওঁলোকৰ খং উঠিব পাৰে, গতিকে ধ্যান ৰাখিব। আজি চৰকাৰী কামত ধৈৰ্যৰ অভাৱ হ'ব। কঠোৰ পৰিশ্ৰমৰ পিছতো হয়তো আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব নোৱাৰিব পাৰে বুলি কৈছে। লোহাৰৰ ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আনহাতে যদি আপুনি ঋণ লৈছে তেন্তে ঋণ পৰিশোধ কৰিবলৈ আৰম্ভ কৰিব লাগে বুলি কৈছে। যদি টকা পইচা কাৰোবাক দিব লগা আছে, ঋণ আছে, সেইখিনি কেনেকৈ পৰিশোধ কৰিব, কেনেকৈ ধাৰখিনি মাৰিব পাৰি, কেনেকৈ সেইখিনি ক্ষেত্ৰৰ পৰা মুক্ত হ'ব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে। যুৱক যুৱতীসকলে আনৰ দ্বাৰা বিপথে পৰিচালিত হোৱাৰ পৰা বিৰত থাকিব লাগে। আনৰ দ্বাৰা বিপথে পৰিচালিত কেতিয়াও নহ'ব, নিজৰে লোকচান হ'ব পাৰে, আনৰ নহয়। গতিকে বেলেগৰ কথা শুনি বেলেগৰ বিশেষকৈ মাইণ্ডত কেতিয়াও আপোনালোকে নচলিব। গতিকে সদায় নিজৰ চিন্তা চৰ্চা, নিজৰ এইমৰ প্ৰতি, নিজৰ ফ'কাছ, নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কৈছে। ডায়েবেটিছ ৰোগীয়ে আজি সাৱধান হ'ব লাগিব বুলি কৈছে, গতিকে মনত ৰাখিব। আৰু অত্যধিক হাইপাৰ হোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে। অত্যধিক চিন্তাও কৰিব নালাগে বৰ্তমান সময়ত, মনত ৰাখিব। পাৰিবাৰিক যি সম্পৰ্ক মৰ্যাদা বজাই ৰাখক বুলি কৈছে। আপোনালোকৰ কৌতুকবোৰে কাৰোবাক বিশেষকৈ ক্ষুণ্ণ কৰিবলৈ নিদিব। আপোনালোকৰ কথাবোৰে বিশেষকৈ মানুহক যাতে আঘাত নিদিয়ে তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব, যাৰ ফলত বিভাজনৰ সৃষ্টি হ'ব পাৰে। গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলে অলপ ফ'কাছ দিব, গুৰুত্ব দিব, ভাল হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ মনটো অলপ শান্ত হৈ থাকিব, কিন্তু গ্ৰহৰ যি অৱস্থান আপোনালোকৰ কৈছে যে এই সময়খিনিত আনৰ ওপৰত অত্যধিক বিশ্বাস আপোনালোকৰ থাকিলে বা আনৰ ওপৰত যদি বেছিকৈ বিশ্বাস কৰে বিপদৰ সৃষ্টি হ'ব পাৰে। গতিকে বেলেগৰ ওপৰত বেছিকৈ আপোনালোকে নিৰ্ভৰ নকৰিব, বেলেগৰ ওপৰত বেছিকৈ টাচ নকৰিব বৰ্তমান সময়ত, গতিকে ধ্যান ৰাখিব। গতিকে আজি কাকো বেছি বিশ্বাস কৰাটো পৰিহাৰ কৰাটো প্ৰয়োজন আছে বুলি কৈছে। একে সময়তে এই সময়খিনিত কৈছে যে কৰ্মৰ ক্ষেত্ৰত অধীনস্থ বা সহকৰ্মীসকলৰ লগত কিছু আপোনালোকৰ যি ধৰণৰ টাৰ্মছ বা যি ধৰণৰ মিলা প্ৰীতি সেইটো মিলিব নোৱাৰিব পাৰে, যাৰ ফলত কিন্তু আপোনালোকৰ খং উঠিব পাৰে। আজি মিঠাইৰ ব্যৱসায়ত জড়িতসকলৰ বাবে আৰ্থিক লাভ বহুত বেছি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিকোনো কাম কৰোঁতে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। হাঁফানি ৰোগীসকলে অলপ সাৱধান হ'ব আজি, গতিকে ব্যায়াম আপোনালোকে নিশ্চয়কৈ কৰিব। আজি বিশেষকৈ এই সময়খিনিত বয়োজ্যেষ্ঠসকলৰ লগত কেতিয়াও জেদী নহ'ব, জেদী ভাৱবোৰ মনৰ পৰা পৰিহাৰ কৰক বুলি কৈছে। একে সময়তে আজি আপুনি জ্ঞানৰ ওপৰত থকা
অৰ্থাৎ জ্ঞানৰ ওচৰত থকা বা জনা শুনা মানুহৰ লগত থকাটো আপোনালোকৰ প্ৰয়োজন দুটা কথা যাৰ পৰা শিকিব পাৰি এডুকেশ্যন হয় আপোনালোকৰ শিক্ষা আহৰণ কৰিব পাৰি সেই ধৰণৰ মানুহৰ লগত ৰাখিব আৰু লগত থাকিব তেতিয়া আপোনালোকৰ নিজৰ বাবে ভাল হ'ব বুলি কৈছে তেতিয়া সেই অভিজ্ঞতাবোৰে আপোনালোকক আগন্তুক কিছুমান কামত বহুত বেছি হেল্পফুল হ'ব যদি আপুনি অধ্যয়ন কৰি আছে বা অৰ্থাৎ ষ্টুডেণ্ট হয় ছাত্ৰ ছাত্ৰী হয় তেন্তে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আজি যি আপোনালোকক কিবা এটা শিকাব অৰ্থাৎ আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব গতিকে এটেনশ্যন দিয়ক অন্যান্য বাহিৰা যিখিনি আপোনালোকৰ কাম কাজ আছে সেইখিনি কিছু সীমিত কৰি ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে ছাত্ৰ ছাত্ৰীসকলে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত মনত ৰাখিব কৰ্মৰ ক্ষেত্ৰত এই ৰাখি জাতক জাতিকাসকলে অৰ্থাৎ বিষ ৰাখি জাতক জাতিকাসকলে কাৰোবাক অত্যধিক বিশ্বাস কৰাটো ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব কেৱল নিজৰ কামত আপোনালোকে মনোনিৱেশ কৰক কেৱল নিজৰ কামত গুৰুত্ব দিয়ক বুলি কৈছে ভাল হ'ব বুলি কৈছে বিনিয়োগ কৰাটো এৰাই চলিব লাগে তৎক্ষণাত বিনিয়োগ কৰিব নালাগে হেৰুৱা আশংকা আছে লোকচানৰ আশংকা আছে বিক্ৰ সম্পৰ্কীয় সমস্যাৰ প্ৰতি সচেতন হ'ল যিসকলৰ সমস্যা আছে লগতে ডাঙৰ বিশেষকৈ ঘৰৰ জ্যেষ্ঠ লোকৰ আপোনাৰ থাকি চিনিয়ৰ যিসকল লোক আছে তেওঁলোকৰ চকুৰ বিশেষকৈ কিছু সমস্যা দেখা দিব পাৰে গতিকে ধ্যান ৰাখিব পৰিয়ালৰ বিত্তীয়ৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব টকা পইচাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ আজিৰ দিনটোত বাঢ়িব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব প্ৰেমত মধ্যমে দেখা পোৱা গৈছে আজি বিষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আপোনালোকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় হনুমান জয় শনিদেৱ মিথুন ৰাশি দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে আজি কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিবই লাগিব চৰকাৰী প্ৰতিদ্বন্দ্বীয়ে কিছু বাধাৰ সৃষ্টি সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব কিন্তু আজি চৰকাৰী কৰ্মচাৰীসকলৰ দায়িত্ব অলপ দায়িত্ব বুজা বুলি গণ্য কৰি আনন্দৰে কামবোৰ সম্পূৰ্ণ কৰাটো উচিত বুলি কৈছে একে সময়তে দায়িত্ব পাইছে সেই দায়িত্বখিনি সুন্দৰভাৱে আপোনালোকে কেনেকৈ কমপ্লিট কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক যিসকলৰ কামৰ কিছু প্ৰেছাৰ বেছি হৈ থাকে ব্যৱসায়ীসকলে পূৰ্বপুৰুষৰ সম্পত্তিত বিশেষকৈ বিনিয়োগ কৰাটো এৰাই চলিব লাগে বুলি কৈছে একে সময়তে এই সময়খিনিত কিছু লোকচানো হ'ব পাৰে তৎক্ষণাত যিকোনো কামত বিনিয়োগ একেবাৰে নকৰিব পৰীক্ষাৰ ওচৰ চাপি অহাৰ লগে লগে শিশুসকল বা ল'ৰা ছোৱালীসকলৰ মানসিক চাপবোৰ বৃদ্ধি পাব টেনশ্যন বাঢ়িব কিয়নো গ্ৰহবোৰৰ ইতিবাচক প্ৰভাৱে আপোনালোকক কিন্তু বৰ্তমান সময়ত সফলতা কঢ়িয়াই আনিব গতিকে যিমান পাৰে ষ্টাডি ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে এই সময়খিনিত মদ্যপান কৰাসকলে যকৃতৰ লগত জড়িত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে মাদক দ্ৰব্য যিসকলে সেৱন কৰে তেওঁলোকে বিশেষকৈ কিছু আপোনালোকে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে আজি পাৰিবাৰিক বিবাদ সমাধানৰ বাবে কাম কৰিব লাগিব বুলি কৈছে ঘৰখনত যদি বা পৰিয়ালত যদি কিবা এটা সমস্যা আছে প্ৰব্লেম হৈছে সেই প্ৰব্লেম বা সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি এক উল্লাসিত মন এটা বজাই ৰাখিবলৈ বিশেষ যত্ন লওক বুলি কৈছে অপ্ৰয়োজনীয় মানসিক আৰু শাৰীৰিক কিছু আপোনালোকৰ মানসিক চাপ আপোনালোকৰ মানসিক আৰু শাৰীৰিক আপোনালোকৰ কিছু সমস্যা দেখা দিব পাৰে মানসিক চাপবোৰ পৰিহাৰ কৰক বৰ্তমান চৰকাৰী কামত উচ্চতৰ ব্যক্তিৰ পৰা নিৰ্দেশনা আপোনালোকৰ প্ৰয়োজন হ'ব যি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহুত বেছি সহায়ক হ'ব বা সহায় কৰিব বিশেষকৈ এই সময়খিনিত ব্যৱসায় জড়িতসকলে দিনটো দ্বিতীয়াৰ্ধত লাভ দেখিব ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো উচিত প্ৰথমতে কৈছিলোঁ কিয়নো অপ্ৰয়োজনীয় বিক্ষিপ্ততাই ছাত্ৰ ছাত্ৰীসকলৰ মনটো বিচলিত কৰিব পাৰে আনহাতে স্নাতকোত্তৰ অধ্যয়নত কৰা সকলৰ বাবে যিসকলে BA MA পঢ়ি আছে তেওঁলোকৰ বাবে আজিৰ দিনটোত মধ্যমীয়া তেজৰ লগত জড়িত বিশেষকৈ স্বাস্থ্যজনিত কিছু সমস্যা কিছু লোকৰ সম্ভাৱনা আছে সেইখিনি ক্ষেত্ৰত সমাধানৰ বাবে চেষ্টা কৰক যিসকলৰ ব্লাডৰ কিছু সমস্যা আছে গতিকে ধ্যান ৰাখিব বন্ধু বান্ধৱীৰ মাজত বিশেষকৈ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে গতিকে তৰ্কৰ পেচাল হ'বলৈ নিদিব সদায় সকলোৰে লগত এডজাষ্ট কৰি মিলি জুলি আপোনালোকে নিজৰ লাইফটো আগুৱাই নিবৰ বাবে চেষ্টা কৰক গতিকে এই সময়খিনিত এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সদায় সম্পৰ্কবোৰ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকক বুলি কৈছে নিজৰ কামৰ ক্ষেত্ৰত ফ'কাছ দিয়ক নিজৰ কামখিনি সুন্দৰভাৱে আজি কেনেকৈ কমপ্লিট কৰিব পাৰি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শনিদেৱ ওম নমঃ শিৱায় কৰ্কট ৰাশি অত্যন্ত শুভ দিন বুলি কৈছে আজিৰ দিনটোত নেতিবাচক চিন্তাৰ পৰা যিমান পাৰে আঁতৰি থাকক বেয়া চিন্তাৰ কেতিয়াও মনলৈ নানিব এটা জেদি স্বভাৱ আৰু ইগোৱে কিন্তু আপোনালোকক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বাধা দিব পাৰে গতিকে জেদি স্বভাৱ আৰু বিশেষকৈ ইগো ভাৱবোৰ মনৰ পৰা পৰিহাৰ কৰিব লাগিব বুলি কৈছে একে সময়তে খঙত সম্পৰ্কৰ ক্ষতি কৰিব পৰা যিকোনো কথা কোৱাৰ পৰা বিৰত থাকক অৰ্থাৎ কিবা এটা যদি কথা বতৰা যদি আপোনালোকৰ সম্পৰ্কত কিছুমান সমস্যাৰ সৃষ্টি কৰে কাজিয়া পেচাল লগাই দিয়ে
তেনেকুৱা ধৰণৰ কথা একেবাৰে ক'বই নালাগে বুলি কৈছে। চৰকাৰী কামত উচ্চতৰ ব্যক্তিৰ পৰা নিৰ্দেশনাৰ প্ৰয়োজন হ'ব, জনা শুনা মানুহৰ পৰা কিছু আপোনালোকে ছাপোৰ্টো পাব, যিয়ে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। ক্ষুদ্ৰ ব্যৱসায়ীসকলে চৰকাৰী নিয়ম কিন্তু মানি চলিব লাগে, নহ'লে তেওঁলোকৰ আৰ্থিক শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, জৰিমনা আদি ভৰিবলগীয়া হ'ব পাৰে। গতিকে অলপ ধ্যান ৰাখিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ডাঙৰ জ্যেষ্ঠ লোকসকলৰ পৰা সহায় বিচাৰিব লাগে। নজনাটো সদায় শিকিবৰ বাবে চেষ্টা কৰিব লাগে, লাজ কৰিব নালাগে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগে। আজিৰ দিনটোত হৰমনৰ কিছু সমস্যাই তেওঁলোকক অলপ অশান্তি দিব পাৰে, তেওঁলোকৰ বিশেষকৈ স্বাস্থ্যৰ যত্ন লওক। আজি বিশেষকৈ আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে, তেওঁলোকৰ স্বাস্থ্য কিছু দুৰ্বল হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। একে সময়তে আজিৰ দিনটোত কৈছে যে নেতিবাচক চিন্তাৰ পৰা প্ৰথমতে কৈছিলোঁ আঁতৰি থাকিব লাগিব। এই সময়খিনিত কিন্তু নিজৰ মনোবলটো উচ্চ কৰি ৰাখিব লাগিব, মানসিকভাৱে আপোনালোকে ষ্ট্ৰং কৰি ৰাখিব লাগিব নিজকে বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ আধৰুৱা কামখিনি পূৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। শাৰীৰিকভাৱে আপুনি বিশেষকৈ বহুত ভাল লগা সময় অতিবাহিত কৰিব। ব্যৱসায়ীসকলে বৃহৎ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰা উচিত, যাতে ভৱিষ্যতে বৰ্তমানৰ লাভৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই সময়খিনিত কৈছে যে সম্পৰ্কবোৰ ধৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা বিশেষকৈ ককট ৰাখি জাতক জাতিকাসকলে আঁতৰি থাকিব লাগিব। আনৰ সমস্যাত কেতিয়াও জড়িত নহ'ব। নিজৰ সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ নিজৰ প্ৰব্লেমখিনি ছল্ভ কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। এই সময়খিনিত কিন্তু প্ৰেম জীৱনত অলপ সাৱধান হ'ব। তৃতীয় পক্ষই আপোনালোকৰ প্ৰেম জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। ইজনে সিজনৰ অনুভৱক বিশেষকৈ বুজি পাব লাগিব। প্ৰেম বা বৈবাহিক জীৱনত আৱেগবোৰ বুজি পাব লাগিব। সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত বিশেষকৈ বৈবাহিক জীৱনত আপোনালোকে জীৱনসংগীৰ সৈতে আলোচনা কৰিব, কেনেকৈ সমস্যাবোৰ হেণ্ডেল কৰিব পাৰি, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি, তাৰ চলিউশ্যন বা তাৰ উপায় আপোনালোকে বিচাৰক বুলি কৈছে। নিশ্চয়কৈ ইজনে সিজনৰ যেতিয়া মতবোৰ শুনিব, মনৰ ভাৱবোৰ বুজি পাব, কথাবোৰ যেতিয়া শুনিব, তেতিয়া কিছুমান চলিউশ্যন বা কিছুমান সমাধানৰ উপায় নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে। আজি ককট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টোত লাইক এটা কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শনিদেৱ, ওম নমঃ শিৱায়। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি কঠিন পৰিস্থিতিটো আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। যেনেকৈ টান চিটুৱেশ্যন নাহক, যেনেকৈ আপোনালোকৰ ধৰণৰ সমস্যা নাহক, সেই কঠিন পৰিস্থিতিৰ মাজেৰে আপোনালোকে নিজৰ যিখিনি কৰণীয় কাম আছে বা যেনেকুৱা ধৰণৰ কাম আপোনালোকে কৰি আছে, সেই কামখিনি সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰি আগবাঢ়ি যাব পাৰিব, কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আজি আপোনালোকৰ চৰকাৰী পদত বিশেষকৈ সন্দৰ্ভত আজি আপোনালোকৰ কামত অধিক মনোযোগ দিব লাগিব। চৰকাৰী পদত যিসকলে আছে, চৰকাৰী যিসকলে কাম কৰে, তেওঁলোকে নিজৰ কামৰ প্ৰতি বিশেষকৈ অলপ গুৰুত্ব দি চিৰিয়াছলি কামখিনি কৰিব লাগিব, ভালদৰে মনোযোগেৰে কৰিব লাগিব বুলি কৈছে। আজি টেলিকমিউনিকেশ্যনৰ বিশেষকৈ চাকৰিত থকাসকলে নিজৰ লক্ষ্য পূৰণ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে চৰকাৰী নিয়ম মানি চলিব লাগে আজিৰ দিনটোত, অন্যথা শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব পাৰে বা কিছু আপোনালোকৰ বাবে সমস্যা আহিব পাৰে। গতিকে যিখিনি চৰকাৰী নীতি নিৰ্দেশনা নিয়ম আছে, গাইডেঞ্চ আছে, সেইখিনি ফ'ল' কৰিব ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা পৰিহাৰ কৰিব লাগে, অৰ্থাৎ কৈছে যে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে। অপ্ৰয়োজনীয় বিশেষকৈ কামৰ পৰা আঁতৰি থাকক, যিখিনি আপোনালোকৰ সময়ত পঢ়িব লাগে, গুৰুত্ব দি আপোনালোকে চিৰিয়াছলি অধ্যয়ন কৰিব লাগে, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে, নহ'লে পাছত ফলাফল বেয়া হ'ব পাৰে। শাৰীৰিকভাৱে আজি মনটো আপোনালোকৰ ভাল নহ'ব, শাৰীৰিকভাৱে আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে আজিৰ দিনটোত অতিৰিক্ত সজাগ হওক। বিশেষকৈ পিতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে যত্ন লওক বুলি কৈছে। ভাই ভনীৰ লগত কিছু সময় কটাব ভাল হ'ব। আজিৰ দিনটো বহুত বেছি ব্যস্ততাপূৰ্ণ দিন, যাৰ ফলত কিছু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে দিনটো দ্বিতীয় ভাগৰ। বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত মানুহে হয়তো ঈৰ্ষাৰ বাবে, হিংসাৰ বাবে আপোনালোকক কিছু ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে। আপোনালোকৰ উন্নতিত, আপোনালোকৰ কাম কাজত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে তেনে লোকৰ পৰা সাৱধান হ'ব লাগিব আৰু মানুহক চিনি পাব লাগিব। চৰকাৰী কামৰ মাজেৰে বিশেষকৈ খৰখেদাকৈ যোৱাৰ পৰা বিৰত থাকক। চৰকাৰী কামত কেতিয়াও ভুল নহয় যাতে তাৰ প্ৰতি ধ্যান ৰাখক। খৰখেদাকৈ কৰিলে ভুল হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। মেনেজমেণ্টত থকা সকলৰ বাবে এই দিনটো ভাল সময় বুলি কৈছে। ব্যৱসায় খণ্ডত দিনটো দ্বিতীয়াৰ্ধত পৰিবহণৰ সৈতে জড়িত সকলৰ লোকচানৰ সম্ভাৱনা আছে, সাৱধান হ'ব। শেহতীয়াকৈ বিশেষকৈ পেটৰ সৈতে জড়িত কিছু স্বাস্থ্যৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰাসকলে অতিৰিক্ত সাৱধান হ'ব লাগে, সংক্ৰমণৰ আশংকা আছে, গতিকে অলপ সাৱধান হ'ব, নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে। একে সময়তে পাৰিবাৰিক বিবাদত নিজকে জড়িত নকৰিব। ঘৰখনত কিবা এটা সমস্যা আছে, আপুনি নিজে জড়িত নহ'ব, তাৰ ক্ষেত্ৰত সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি গুৰুত্ব দিয়ক, নহ'লে যথেষ্ট মূল্য দিবলগীয়া হ'ব পাৰে, কিছু সমস্যা হ'ব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰিলে নিজৰ বাবে ভাল হ'ব বুলি কৈছে। ঘৰখনত বিশেষকৈ তৰ্ক পেচাল এই হৈছে, এই ভাল হ'ব, গতিকে কিছু ক্ষেত্ৰত সেইখিনি যাতে বাঢ়ি নাযায় তাৰ প্ৰতি কিন্তু অলপ সতৰ্ক হোৱাটো প্ৰয়োজন আছে, চিৰিয়াছ হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি মনোবল বঢ়োৱাত সহায় কৰিব।
কন্যা ৰাশিলৈ আগবাঢ়িছোঁ। দিনটো অত্যন্ত সাৱধানতাৰ দিন বুলি কৈছে কিছু ক্ষেত্ৰত। আজি আপোনালোকৰ মনোবল দুৰ্বল হ'বলৈ একেবাৰে নিদিব। নিজৰ মনটোক কেতিয়াও দুৰ্বল বুলি কেতিয়াও নাভাবিব, কাৰণ মন হেৰুৱালে হাৰি যোৱা আৰু মন জয় কৰাটোৱে হৈছে জয়। অৰ্থাৎ মনটোক যদি আপোনালোকে ভাল ধৰণে আপোনালোকে সাহসেৰে যদি আগবাঢ়ি যায়, নিজৰ মনটোক যদি দুৰ্বল বুলি নাভাবি যদি সাহসেৰে যদি আপোনালোকে আগবাঢ়ি যায়, ষ্ট্ৰংলি আপোনালোকে যদি পদক্ষেপবোৰ লৈ কামখিনি কৰে, ভাল হ'ব। গতিকে মন জয় কৰাটোৱে আপোনালোকৰ কামখিনিও জয় বুলি কৈছে। এই কথা মনত ৰাখিব। মানুহৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু আপোনালোকৰ যি নেটৱৰ্ক, মানুহৰ লগত যি টাৰ্মছ বা যিটো সম্পৰ্ক, সেইটো সদায় আপোনালোকে শক্তিশালী কৰি ৰাখিব। কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় যুক্তি সম্ভৱ, গতিকে ধ্যান ৰাখিব। এলাহে কিন্তু আজি আপোনালোকৰ কামত অলপ বাধাৰ সৃষ্টি কৰিব পাৰে। ৰিয়েল ষ্টেটৰ সৈতে জড়িতসকলে বিশেষকৈ আৰ্থিক সিদ্ধান্ত লওঁতে সযতনে ল'ব লাগিব। ব্যৱসায়িক প্ৰতিদ্বন্দ্বী পৰাজিত হ'ব ব্যৱসায়িক ক্ষেত্ৰত। আজি স্বাস্থ্যৰ সন্দৰ্ভত দিনটো প্ৰথম ভাগত পেটৰ সংক্ৰমণ, পানী লগা জ্বৰ, সাৱধান হ'ব। এইখিনি ক্ষেত্ৰত লঘু আৰু সহজে হজম হোৱা খাদ্যৰ অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। বৈবাহিক জীৱনটো শুভ হ'ব, কিন্তু আজি কিছু লোকৰ পেচাবৰ কিছু সমস্যা হ'ব পাৰে। আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়া আৰু গুৰুৰ পৰা বিশেষকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব। চৰকাৰী বিষয়ৰ ক্ষেত্ৰত কিছু লোকৰ বন্ধৰ দিন হ'ব পাৰে। বন্ধৰ দিনটো আজি গধুৰ কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। হাফ ছুটি যিহেতু আজি কিছু লোকৰ চৰকাৰী কামত যিসকল জড়িত হৈছে, কিছু লোকৰ তেওঁলোকৰ কিছু কামৰ আপোনালোকৰ প্ৰেছাৰো থাকিব বুলি কৈছে। কামৰ বোজাৰৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিকল্পনা অবাস্তৱ হৈ পৰিব পাৰে। কিছুমান যদি পৰিকল্পনা কৰিছিল, ভাবি থৈছিল কিবা এটা কৰিম বুলি, সেইখিনি ক্ষেত্ৰতো অলপ লেট হৈ যাব পাৰে বা পিছুৱাই যাবলগীয়া হ'ব পাৰে। ব্যৱসায়ত কৈছে যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পোৱা সম্ভাৱনা বেছি। গতিকে কোনো শিল নোহোৱাকৈ, কোনো আপোনালোকৰ কষ্ট নোহোৱাকৈ আপোনালোকে নাৰাখিব চেষ্টা কৰক। বাত বিষত আক্ৰান্তসকলে সাৱধান হ'ব লাগে বুলি কৈছে। আজি যদি সম্পত্তিৰ সন্দৰ্ভত কোনো বিবাদ চলি আছে, তেন্তে আজি অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে, কাৰণ বিবাদ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। ঘৰত বয়োজ্যেষ্ঠসকলৰ লগত কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকিব লাগে। টান শব্দ ব্যৱহাৰ নকৰিব, কঠোৰ শব্দ নক'ব, নহ'লে তেওঁলোকৰ খং উঠিব পাৰে আৰু পৰিৱেশটো এটা বেয়া নিগেটিভ ফালেলৈ যাব পাৰে। গতিকে ধ্যান ৰাখিব। এই ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক-জাতিকাসকলে ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শনিদেৱ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তুলা ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আনৰ পৰা সহায় গ্ৰহণৰ আগতে বা কাৰোবাৰ পৰা সহায় লোৱাৰ আগতে নিজৰ প্ৰয়োজনীয়তা বুজি লওক, চিন্তা নকৰাকৈ গ্ৰহণ কৰাটো এৰক বুলি কৈছে। চৰকাৰী পদত সন্দৰ্ভত বিশেষকৈ সংবাদ মাধ্যমৰ সৈতে জড়িতসকলে হয়তো বিশেষকৈ কভাৰেজৰ বা ইফালে সিফালে লৰালৰি কৰিবলগীয়া হ'ব পাৰে, ইফালে সিফালে যাবলগীয়া হ'ব পাৰে কামৰ বাবে। বৰ্তমান পৰিস্থিতি বিবেচনা কৰিবলৈ ব্যৱসায়ীসকলে হয়তো কি কৰিব আৰু কেনেকৈ আপোনালোকে আগবাঢ়িব, কি নকৰিব, সেইটো বুজিবলৈ সংগ্ৰাম কৰিব লাগিব বা সংগ্ৰাম কৰি আছেও বুলি কৈছে কিছু সংখ্যক লোকে। এই চিন্তা তেওঁলোকৰ মানসিক বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে কিছু ক্ষেত্ৰত, কিন্তু তেওঁলোকে চেষ্টা কৰিলে যেন কথাবোৰ তেওঁলোকৰ পক্ষত ঘূৰি আহিব। স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে সুস্থ আৰু সক্ৰিয় হৈ থাকিবলৈ যোগ আৰু ধ্যান বিবেচনা কৰক। নিজৰ ঘৰখন চাফাই কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিব। সেইখিনিৰ পৰা কিছু আপোনালোকে পজিটিভিটি আহিব বুলি কৈছে। আজি আপোনালোকৰ জ্ঞানক বিশেষকৈ আনন্দময় মনোভাৱেৰে ব্যৱহাৰ কৰি নিজৰ কেৰিয়াৰক উন্নত কৰিবলৈ চেষ্টা কৰাটো উচিত। ইলেক্ট্ৰনিক বিশেষকৈ মাধ্যমৰ লগত জড়িত বিশেষকৈ কাৰ্যালয়ৰ পৰা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। আজি আপোনালোকৰ কামবোৰ যিকোনো কামতে বিশেষকৈ গুৰুত্ব সহকাৰে চিৰিয়াছলি সম্পূৰ্ণ কৰক, কিয়নো পৰিস্থিতিটো দেখাত যিমান সহজ নহ'ব পাৰে বুলি কৈছে, অৰ্থাৎ ইমান সহজ নহ'ব পাৰে। খুচুৰা ব্যৱসায়ীসকলৰ বাবে দিনটো স্বাভাৱিক হ'ব, আনহাতে বৃহৎ ব্যৱসায়ীসকলেও লাভ দেখিব, ডাঙৰ ব্যৱসায়ীসকলেও লাভ দেখিব বুলি কৈছে। স্বাস্থ্যৰ সন্দৰ্ভত দিনটো দ্বিতীয়াৰ্ধত কিন্তু আপুনি কাণৰ বিষৰ বাবে অলপ চিন্তাত পৰিব পাৰে। কিছু লোকৰ দীৰ্ঘ সময়ৰ বাবে বিশেষকৈ ইয়াৰফোন ব্যৱহাৰ কৰিলে সজাগ হ'ব লাগে, বিশেষকৈ যুৱক যুৱতীসকলৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে। বেছিকৈ ইয়াৰফোন আপোনালোকে ব্যৱহাৰ নকৰিব, নিজৰ স্বাস্থ্যৰ বাবে ভাল নহয়। পৰিয়ালৰ সদস্যৰ সৈতে আড্ডা মাৰিব কিছু লোকে বা ঘৰখনৰ লগত আলোচনা কৰিব, কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক। ঘৰতে মিঠাই বনাই বিশেষকৈ ভগৱান শিৱক অৰ্পণ কৰক বুলি কৈছে, ভাল হ'ব। শুভ ৰং হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শনিদেৱ, জয় শ্ৰীকৃষ্ণ। বৃশ্চিক ৰাশি, আজি গ্ৰহৰ অৱস্থান খৰচৰ বাবে অনুকূল। আজি আপোনালোকৰ খৰচবোৰ বাঢ়িব কিছু ক্ষেত্ৰলৈ। কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজি আপুনি হয়তো খৰখেদাকৈ কৰিবলগীয়া হ'ব পাৰে।
কিন্তু খৰখেদাকৈ কৰিলে কিছুমান ক্ষেত্ৰত ভুলো হ'ব পাৰে, গতিকে যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। একে সময়তে চৰকাৰী পৰিস্থিতিৰ সন্দৰ্ভত কাৰ্যালয়ৰ নিয়ম আপোনালোকে মানি চলাটো অতিকৈ গুৰুত্বপূৰ্ণ। চৰকাৰী কাৰ্যালয়ত জড়িতসকলে বিশেষকৈ নিজৰ যিখিনি নিয়ম আছে বা চৰকাৰী যিখিনি নিয়ম আছে, অফিচৰ যিখিনি নিয়ম আছে, সেইখিনি গাইডেন্সখিনি বা নিয়ম নীতিখিনি আপোনালোকে ফ'ল' কৰিব, আপোনালোকৰ বাবে বহুত বেছি ভাল প্ৰতিফলিত হ'ব। একে সময়তে কৈছে যে ঘৰুৱা বিশেষকৈ সঁজুলি ব্যৱসায়ীসকলৰ লাভৰ সম্ভাৱনা প্ৰবল আছে। তেওঁলোকৰ সামগ্ৰী বিক্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আলচাৰ থকাসকলে অত্যধিক তেলীয়া আৰু টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে, যিসকলৰ আলচাৰ হৈছে, কিয়নো ইয়াৰ ফলত সমস্যাটো আৰু বেছি বেয়া হ'ব পাৰে, বহুত বেছি আপুনি অসুস্থতা অনুভৱ কৰিব পাৰে। পৰিয়ালৰ পৰা বিশেষকৈ আঁতৰত থকাসকলে তেওঁলোকৰ মংগলৰ কাৰণে হয়তো ঘৰখনলৈ ফোন কৰিব বুলি কৈছে। ঘৰখনৰ মংগলৰ কাৰণে, তেওঁলোকৰ মংগলৰ কাৰণে আপোনালোকে কিছু বাৰ্তা লাভ কৰিব বুলি কৈছে। একে সময়তে আজি গ্ৰহৰ অৱস্থান বিবেচনা কৰিলে কাম আৰু বিশ্ৰামৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ বিশেষকৈ পৰামৰ্শ দিয়া হৈছে। যদি আপুনি কিবা এটা কাম কৰিছে, সেই কামখিনি যদি দেখিছে যে এই কামখিনিত আপোনালোকৰ লাভ বা কিছু আপোনালোকৰ সমস্যা হৈ আছে, তেন্তে বিকল্প কিছু আপোনালোকে ভাবিব পাৰে। কিন্তু কৰ্মস্থলীত নিম্ন স্তৰৰ সহকৰ্মীয়ে আপোনালোকৰ বিৰুদ্ধে কাম কৰিব পাৰে। পৰিবহণ ব্যৱসায়ীসকলে অলপ মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আজি সজাগ হোৱাটো প্ৰয়োজন আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডায়েবেটিছ যিসকল আপোনালোকৰ ৰোগীয়াল আছে বা ডায়েবেটিছ ৰোগীয়ালসকলে অলপ সাৱধান হ'ব লাগে বুলি কৈছে। নিয়মিতভাৱে ঔষধ সেৱন কৰি থাকিব। ঔষধ কিন্তু আপোনালোকে খাব আৰু মিঠাই কমকৈ খাওক বুলি কৈছে। খাবই নালাগে, পৰাপক্ষত কমাব লাগে। শিশুৰ অসুস্থতাৰ বাবে বিশেষকৈ বিবাহিত লোকসকলৰ মানসিক চাপবোৰ বাঢ়িব পাৰে, কিন্তু স্বাস্থ্যৰ উন্নতি সোনকালে হ'ব। বিলাসিকতা আৰু আৰামৰ লগত জড়িত উপহাৰ পোৱাৰ কিছু লোকে সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু খৰচৰ পৰা সীমিত কৰি ৰাখিব লাগিব। প্ৰেমত মধ্যমীয়া, ইজনক সিজনৰ আৱেগক মনৰ ভাৱক বুজি পাব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। ধনুৰাশি, আজি বহুত আৰ্থিক সমস্যা যেন আপোনালোকৰ সমাধান হ'ব পাৰে। নতুন চাকৰিৰ বাবে চেষ্টা কৰাসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে, গতিকে যিমান পাৰে চেষ্টা কৰক, কষ্ট কৰক, এপ্লাই আদি কৰি থাকিব। কৰ্মস্থলীৰ সহকৰ্মীসকলৰ লগত বিবাদ হ'ব পাৰে, গতিকে কাৰ্যালয়ৰ যি পৰিৱেশটো শিথিল কৰি ৰাখিব লাগিব। আজি সংগীৰ সৈতে, জীৱন সংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবে আজিৰ দিনটো শুভ বুলি কৈছে, গতিকে কিছুমান ফিউচাৰ প্লেনিং কৰিব পাৰে। ইয়াৰ উপৰি ব্যৱসায়ত আকাংক্ষিত সফলতা আজিৰ দিনটোত লাভ কৰিবলৈ হ'লে ধৈৰ্যৰ প্ৰয়োজন হ'ব। আজি শাৰীৰিক ভাগৰ বেছি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকৰ কামৰ পিছত কিছু সময় আপোনালোকে মনে মনে বহি থাকিলে লাভজনক হ'ব। নিজৰ শৰীৰটো কিছু আপোনালোকে ৰেষ্ট দিব, ভাল হ'ব। আজি মনৰ অনুভৱ প্ৰকাশৰ বাবে দিনটো শুভ। মনৰ কথা যদি কাৰোবাক ক'ব বিচাৰিছে, কিছুমান আপোনালোকৰ সুৰধৰণি লাগি আছে যে কাৰোবাক কিবা এটা কথা ক'ব লগা আছে, কি ক'ব কি নক'ব, কনফিউজনত আছে, ডাউটত আছে, বেয়া পাব নেকি, তেনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে শ্বেয়াৰ কৰাৰ বাবে ভাল সময়। ইতিবাচক সঁহাৰি লাভ কৰিব পাৰে। বন্ধু বান্ধৱীৰ লগত কথা পাতক আৰু আজি তেওঁলোকৰ মংগলৰ খবৰক, তেওঁলোকৰ খা খবৰ লৈ থাকিব, ভাল হ'ব। আজি ওচৰৰ মানুহৰ বিশেষকৈ নিমন্ত্ৰণে আপোনালোকক আনন্দ কঢ়িয়াই আনিব পাৰে। কৰ্মৰ ক্ষেত্ৰত কৈছে যে ঘৰৰ পৰা কাম কৰাটো কিছু লোকৰ এটা ভাল ধাৰণা হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ কামক অৱহেলা কৰাটো এৰক বুলি কৈছে। ব্যৱসায়ীসকলে দিনটো দ্বিতীয়াৰ্ধত সম্ভাৱ্য ভাবুকিৰ পৰা সাৱধান হ'ব লাগে। কাৰোবাৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰ কৰিলে ব্যৱসায়ীসকলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ। ছাত্ৰ ছাত্ৰীসকলে সংযুক্ত অনলাইন অধ্যয়নৰ দ্বাৰা উপকৃত হ'ব পাৰে। স্বাস্থ্যৰ সন্দৰ্ভত আজি আঘাতৰ ক্ষেত্ৰত সাৱধান হ'ব, গতিকে যিকোনো কাম কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব। ধনুৰাশি জাতক জাতিকাসকলে শাৰীৰিকভাৱে আপুনি আঘাত পাব পাৰে। প্ৰথমতে কৈছিলোঁ জিৰণিৰ কিছু প্ৰয়োজন আছে আপোনালোকৰ। আজি কামৰ মাজতে জিৰণিৰ বাবে সময় উলিয়াব। পৰিয়ালৰ কিছুমান সদস্যৰ বিচলিত হ'ব পাৰে, যিটো খঙলৈ পৰিণত হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে। আজি ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি, আজি ইতিবাচক চিন্তাৰে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰক। চৰকাৰী কামৰ প্ৰতি আপোনালোকৰ আৱেগে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। কাপোৰৰ ব্যৱসায়ীসকলে নিজৰ দোকানত নতুন ব্ৰেণ্ড ষ্টক কৰিব লাগে, তেওঁলোকে লাভৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। ছাত্ৰ ছাত্ৰীসকলে অনলাইন ক্লাছ এৰাই চলিব লাগে, কিয়নো তেওঁলোকে পিছ পৰি থাকিব পাৰে। আজি কিছু হাড়ৰ লগত জড়িত বিশেষকৈ কোনো সমস্যা হ'লে চিকিৎসকৰ পৰামৰ্শ লওক, কিয়নো এই সময়ত গ্ৰহৰ অৱস্থানে কিছু আপোনালোকৰ এই সময়খিনিত কিছু ক্ষতি কৰিব পাৰে। যদি আপোনালোকৰ ঘৰখনৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পৰিকল্পনা কৰিছে, কিবা এটা ডাঙৰ সিদ্ধান্ত, তেন্তে পৰিয়ালৰ সদস্যৰ মতামত লওক বুলি কৈছে।
আজি সামাজিক কামৰ প্ৰতি আগ্ৰহী হ'ব গ্ৰহবোৰৰ বিশেষ অৰ্থাৎ গ্ৰহৰ যি ইতিবাচক প্ৰভাৱে আপোনালোকৰ ধৰ্মীয় কাম কাজৰ প্ৰতি আকৰ্ষণ কৰিব আজি আপোনালোকৰ সাহায্যই আৰ্তজনক সহায় দিব পাৰে কৰ্মসংস্থাপনত থকাসকলে তেওঁলোকৰ জীৱিকাত ইতিবাচক ফলাফল দেখিব আৰু দৰমহাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়িক বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলাব লাগিব আজি দিনটোত আজি মুখৰ পৰা বিশেষকৈ মুখলৈ কৰা যি প্ৰচাৰ ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব গতিকে কথা কওঁতে বহুত বেছি সাৱধানে কওক বুলি কৈছে আৰু প্ৰচাৰ যথেষ্ট পৰিমাণে ব্যৱসায়ত প্ৰয়োজন আছে পাব্লিচিটিৰ প্ৰয়োজন আছে স্বাস্থ্যৰ অৱস্থাৰ দিনটো দ্বিতীয়ত অলপ চিন্তনীয় হ'ব পাৰে বৰ্তমান ৰোগ থকাসকলে বা কিছু সমস্যাত ভুগি থকা বা শাৰীৰিকভাৱে অসুস্থতা অনুভৱ কৰি থকা লোকসকলে সজাগ হৈ থাকিব লাগে কিবা চিন্তাত থাকিলে বিশেষকৈ আজি দিনটো পিতৃ মাতৃ বা শিক্ষকৰ লগত বিশেষকৈ বা জনা শুনা মানুহৰ লগত আপোনালোকৰ অনুভৱবোৰ শ্বেয়াৰ কৰক মনৰ ভাৱবোৰ প্ৰকাশ কৰক নিশ্চয়কৈ মকৰ ৰাশি জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি আপোনালোকৰ অধিক দায়িত্ব থাকিব কৰ্মক্ষেত্ৰত চেষ্টা কৰা সকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে গায়ন বায়ন আৰু পৰিৱেশন কৰাৰ লগত জড়িত সকলৰ বাবে কিছু ভাল অফাৰ আহিব পাৰে আজি বেংকৰ কৰ্মচাৰীয়ে নিজৰ লক্ষ্যত উপনীত হ'ব নিজৰ কাম কাজখিনি নিজৰ টাৰ্গেটবোৰ পূৰণ কৰিব পাৰিব অনলাইন ব্যৱসায় কৰাৰ পৰিকল্পনা কৰা ব্যৱসায়ীসকলে এতিয়া ধন বিনিয়োগ কৰি বিশেষকৈ আৰম্ভ কৰিব পাৰে কিবা এটা কামত আগবাঢ়ি যোৱাৰ বাবে যুৱক যুৱতীসকলে আশাবাদী হোৱাটো ঠিকে আছে গতিকে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ ওপৰত ভিত্তি কৰি থাকক ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ থকাসকলে সজাগ হ'ব লাগে শিশু আৰু পৰিয়ালৰ সদস্যসকলে এক শুভ অনুষ্ঠানত সমবেত হ'ব এই মুহূৰ্তবোৰ আপুনি উপভোগ কৰাটো উচিত আজি আপোনালোকৰ জ্ঞান আপডেট কৰাত মনোনিৱেশ কৰক নতুনকৈ দুটা কথা জানিব বাবে নতুন আপোনালোকৰ এডুকেশ্যন লগ বুলি কৈছে গ্ৰহৰ অৱস্থাত আপোনালোকৰ বাবে উপকাৰী কৰি তুলিব কৰ্মৰ ক্ষেত্ৰত বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে আজি কিন্তু কৰ্মৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে বিভাগৰ ভিতৰত কিছুমান বিষয়ত আস্থাৰ বিশেষকৈ অভাৱ হ'ব পাৰে সহকৰ্মী আৰু উদ্ধতন বিষয়ৰ সৈতে লেনদেন কৰাৰ সময়ত সাৱধান হ'বলৈ কৈছে আজি গুৰুত্বপূৰ্ণ প্ৰকল্পত খৰখেদাকৈ যোৱাৰ পৰা বিৰত থাকিব লাগে খাদ্যৰ ব্যৱসায়ত জড়িত সকলৰ বাবে দিনটো হয়তো সৰু সৰু লাভ কঢ়িয়াই আনিব পাৰে আজি হৃদৰোগীয়ে বা যিসকলৰ হাৰ্টৰ কিছু সমস্যা আছে তেওঁলোকে সজাগ হৈ থাকিব লাগে বেছি চিন্তা কৰিব নালাগে বেছি আপোনালোকৰ যদি হেডেকবোৰ লৈ থাকে চিন্তাবোৰ লৈ থাকে সমস্যা হ'ব পাৰে ঋতুভিত্তিক ৰোগৰ প্ৰতিও আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সজাগ হ'ব লাগে বুলি কৈছে আপুনি আপোনালোকৰ পিতৃ মাতৃ বা জ্যেষ্ঠ লোকৰ বিশেষকৈ সংগ লাভ কৰিব তেওঁলোকৰ পৰা ছাপোৰ্ট যি ধৰণৰ সহায় সহযোগিতা সেইখিনি ধাৰাবাহিকভাৱে আপোনালোকে পাই থাকিব গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দি চলিব নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব খৰচ সীমিত কৰি ৰাখক খৰচ পাতি কৰাৰ ক্ষেত্ৰত বিশেষকৈ আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব অপ্ৰয়োজনীয় খৰচবোৰে আপোনালোকক মাহৰ শেষৰ ফাললৈ বিশেষকৈ অলপ অসুবিধা দিব পাৰে বা দিনটো শেষৰ ফাললৈ অসুবিধা দিব পাৰে গতিকে বাজেটৰ ওপৰত ভিত্তি কৰি আপোনালোকে অলপ খৰচবোৰ কৰক ভাল হ'ব আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব দিনটো ভালদৰে পাৰ হওক মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন মীন ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত বিশেষকৈ কৈছে যে ভগৱান হনুমানক পূজা কৰি দিনটো আৰম্ভ কৰিলে ভাল হ'ব ঘৰৰ পৰা ওলাই আহোঁতে বিশেষকৈ যিখিনি আপোনালোকৰ চৰকাৰী নীতি নিৰ্দেশনা আছে সেইখিনি মানি চলক নহ'লে আপুনি ৰাজহুৱা অপমানৰ সন্মুখীন হ'ব পাৰে আজি চাকৰিয়ালসকলে বিশেষকৈ চাকৰি বিচাৰি থকাসকলে বিশেষকৈ চাকৰি বিচাৰি হতাশাৰ সন্মুখীন হ'ব পাৰে বা কিবা এটা কামৰ বাবে বহুত বেছি কষ্ট কৰিব কিন্তু নিৰুৎসাহিত হোৱাৰ প্ৰয়োজন নাই সাহসবোৰ বজাই ৰাখিব লাগিব নিজক কেতিয়াও দুৰ্বল বুলি নাভাবিব চেষ্টা অব্যাহত ৰাখক আনে পাইছে আপুনি কিয় নোৱাৰিব তেনেকুৱা ধৰণৰ চিন্তাবোৰ লৈ আগবাঢ়ক ক্ষুদ্ৰ ব্যৱসায়ীসকলে চৰকাৰী নিয়মবোৰ মানি চলিব লাগে বুলি কৈছে যিখিনি চৰকাৰী নীতি নিৰ্দেশনা আছে সেইখিনি ফ'ল' কৰিব আন এটা ব্যৱসায়ৰ বাবে চহৰৰ বাহিৰলৈ যাবলগীয়া হ'ব পাৰে এচিডিটিৰ কিছু সমস্যা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত যাৰ ফলত কিছু সমস্যা হ'ব পাৰে কিছু লোকৰ মূৰৰ বিষ বা বমি হ'ব পাৰে ঘৰুৱাৰ বিষয়ৰ সন্দৰ্ভত খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আজিৰ দিনটোত বিৰত থাকক বুলি কৈছে আজি আপোনালোকৰ মেজাজ আপোনালোকৰ সৰু সৰু কথাৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে আজি পৰিচালনাৰ প্ৰতি আক্ৰমণাত্মক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো এৰক কৰ্মৰ ক্ষেত্ৰত কোৱা হৈছে যে আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব পাৰে আৰু আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ কাম কাজত সন্তুষ্ট হ'ব নিজৰ দায়িত্বখিনি সময়মতে কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি আৰ্থিক বিষয়ত মনোনিৱেশ কৰিব লাগে যুৱক যুৱতীসকলে নিজৰ কোম্পানীৰ বা নিজৰ কামত বিশেষকৈ অতি সচেতন হ'ব লাগে আনহাতে লাহে লাহেও আজিৰ দিনটোত মীন ৰাশিৰ যিসকল যুৱক যুৱতী বা জাতক জাতিকা আছে লাহে লাহে গাড়ী চলাব লাগে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত কিছু লোকৰ তেজৰ কিছু সমস্যা তেজৰ লগত জড়িত ৰোগৰ প্ৰতি সাৱধান হ'ব
আজি সন্তানক বিশেষকৈ তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক, তেওঁলোকৰ মনৰ বিশেষকৈ ইচ্ছাবোৰ বুজিবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কেনেকৈ কমপ্লিট কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। নিশ্চয়কৈ মীন ৰাশি জাতক জাতিকাসকলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় শনিদেৱ।